Hello students, welcome to Onkron coaching classes. আজি আমি প্যাৰেলেল অপাৰেশ্যন অফ অল্টাৰনেটৰ এই টপিকৰ ওপৰত ডিছকাছ কৰিম। বহুত ইজি টপিক হয় এণ্ড কিয় দৰকাৰ হয় প্যাৰেলেল অপাৰেশ্যন অফ অল্টাৰনেটৰ, কি হয় কি নহয়, এভৰিথিং আজি আমি চাম। এণ্ড টাইপছ অফ মানে কেনেকৈ আমি তাৰ ডিটাৰমিনেশ্যন আমি কেনেকৈ কৰিব পাৰোঁ প্যাৰেলেল অপাৰেশ্যন, ডেট মিনছ পাৰফেক্ট ইনষ্টেণ্টটো, তো কেনেকুৱা ধৰণৰ টাইপছ আছে, তো সেইখিনিৰ ওপৰতো আজি ডিছকাছ কৰিম আমি, ঠিক আছে। তো ক'ব গ'লে বহুত ইণ্টাৰেষ্টিং টপিক এইটো। তো ব'লা আৰম্ভ কৰোঁ আজি আমাৰ ক্লাছটো, ঠিক আছে। তো চবতকৈ ফাৰ্ষ্টতে মই প্যাৰেলেল অপাৰেশ্যন কি হয় মই জাষ্ট এটা ব্লেংক পেপাৰত মই জাষ্ট দেখাব বিচাৰিছোঁ। লেট আছ এজিউম ডেট মোৰ ওচৰত এটা অল্টাৰনেটৰ আছে, ঠিক আছে। মই জাষ্ট এনেকৈ তিনিটা লাইন মই জাষ্ট ড্ৰ কৰি লৈছোঁ মই, অ'কে। চে দিছ ইজ আৰ, দিছ ইজ ৱাই এণ্ড দিছ ইজ বি, তিনিটা ফেজ আছে মোৰ ওচৰত, ঠিক আছে। তো অল্টাৰনেটৰ মানে জেনেৰেটৰ নহয় জানো, তো জেনেৰেটৰ মানে এনেকৈ তিনিডাল লাইনত ছাপ্লাই দিব, কোনে দিব, এটা মোৰ জেনেৰেটৰ, ডেট মিনছ এইটো অল্টাৰনেটৰ এটা আছে, অ'কে। বুজি পাইছা ন, ইয়াৰ পৰা যিখিনি ছাপ্লাই কাৰেণ্ট ওলাই গৈছে সেইখিনিৰ পৰা কি হ'ব, মোৰ যেনেকৈ কিবা টাউন চলিছে, তোমালোকৰ ঘৰৰ যেনেকৈ হয় ন, গোটেই ডিষ্ট্ৰিক্টে ইনফেক্ট পাৱাৰ পায় নহয় জানো, কোৱা, এটা এটা ডিষ্ট্ৰিক্টে পাৱাৰ পায়, এটাত কি তাতকৈ বেছি ডিষ্ট্ৰিক্ট থাকে, ঠিক আছে, এটা অল্টাৰনেটৰৰ পৰাই, এটা ডেট মিনছ জেনেৰেটিং ষ্টেচনৰ পৰাই, ঠিক আছে। তো মোৰ কথাষাৰ গম পাইছা। তো ধৰা হৈছে দিছ ইজ মাই জেনেৰেটৰ, অ'কে। আৰু এই জেনেৰেটৰটো এইটোতো ক'ৰবাত বেলেগ এটা লোকেশ্যনত ছেট থাকে ন, মই জাষ্ট পেনডাল চেঞ্জ কৰিছোঁ ডিষ্টিংগুইছ কৰিবৰ কাৰণে, এইটো চোৱা, এইটো কিবা বেলেগ এটা লোকেশ্যন, ক'ৰবাত বেলেগ লোকেশ্যন, আউটছাইড লোকেশ্যনত এইটো ছেট হৈ আছে। তাৰপিছত যিখিনি কণ্ডাক্টৰবোৰ আমাৰ লোকেল ৰেচিডেঞ্চিয়েল এৰিয়ালৈ আহিছে, তেনেকৈ ৰেচিডেঞ্চিয়েল এৰিয়ালৈ যিবোৰ কণ্ডাক্টৰ, ডিজ আৰ কণ্ডাক্টৰ্ছ, ৰাইট, ডিজ আৰ কণ্ডাক্টৰ্ছ, এই কণ্ডাক্টৰ্ছবোৰ আহে, হয়নে। তো এই কণ্ডাক্টৰ্ছ দ্বাৰা আমি কি কৰোঁ, আমি এনেকৈ লোডবোৰ কানেক্ট কৰোঁ। মোৰ কথাষাৰ বুজিব পাৰিছা, লোড এনেকৈ কানেক্ট কৰি আছোঁ মই এই কণ্ডাক্টৰ্ছৰ দ্বাৰা, ডেট মিনছ মই মোৰ ইলেক্ট্ৰিচিটিটো ইউটিলাইজ কৰি আছোঁ। ডেট মিনছ মই কি বুজিব লাগিব ইয়াৰ পৰা, চিম্পল কথা যদি মই কওঁ, ই ছাপ্লাই দিছে আৰু ই সেই ছাপ্লাইখিনি কনজিউম কৰিছে, লৈছে লোডে, ৰাইট। ক্লিয়াৰ হৈছে ন কথাটো, একদম ক্লিয়াৰ, অ'কে। তো এতিয়া ইমেজিন কৰা হা, যে মোৰ এই জেনেৰেটৰটো, ঠিক আছে, এই অল্টাৰনেটৰটো কেতিয়াবা মেইনটেনেঞ্চৰ দৰকাৰ পৰিব পাৰে, কেতিয়াবা মই শ্বাটডাউন ল'ব লগাত পৰিব পাৰে, ডেট মিনছ মই অফ কৰিব লগাত পৰিব পাৰে, কিবা এটা ধৰি লোৱা প্ৰব্লেম আহিছে, কিবা হয়নে, নাইবা এনেকুৱা পৰিস্থিতিও হ'ব পাৰে কি যে দুটা জেনেৰেটৰ মই কানেক্ট কৰিব বিচাৰিছোঁ, মোৰ এই লাইনটোৰ লগত, এই লাইনকেইটাৰ লগত মই দুটা জেনেৰেটৰ কানেক্ট কৰিবৰ কাৰণে বিচাৰিছোঁ, তেনেকুৱা এটা পৰিস্থিতিও আহিব পাৰে নহয় যেনেকুৱা, এটা জেনেৰেটৰৰ ওপৰতে যে মই ডিপেণ্ডেণ্ট হৈ থাকিম সেইটো বুলি কথা নহয় ন। তো মই এটা কাম কৰিব পাৰোঁ, ধৰি লৈছোঁ মই এইটো ছাইডত, এইটো এণ্ডত, যিকোনো এণ্ডত হওক, মই জাষ্ট এনেই বুজাবৰ কাৰণে কৈছোঁ, এইটো এণ্ডত মই আৰু এটা এনেকৈ জেনেৰেটৰ কানেক্ট কৰি দিছোঁ, বুজিব পাৰিছা। ধৰা হৈছে নাম দিছোঁ আৰু ধৰি লোৱা, এই জেনেৰেটৰৰ নাম দিওঁ মই এ, আৰু এই জেনেৰেটৰৰ নাম দিছোঁ মই বি বুলি। ক্লিয়াৰ হৈছে ন। তো এই যে এ জেনেৰেটৰৰ লগত মই, ডেট মিনছ ছেইম লাইনত, দিছ ইজ বাছ, অ'কে, এইটো বাছ, ইয়াক মই বাছ বুলি কওঁ, এই গ্ৰীণ কালাৰে মই মাৰ্ক কৰি দিছোঁ, চোৱা চিধা লাইনবোৰ দেখা পাইছা, অ'কে, ডিজ আৰ বাছেছ বুলি কওঁ আমি, অ'কে। তো এই বাছেছবোৰত কি হৈছে, জেনেৰেটৰ এটো কানেক্ট হৈ আছে, জেনেৰেটৰ বিও মই যেতিয়া কানেক্ট কৰিবৰ কাৰণে যাম, এই বাছত মই ডাইৰেক্ট কানেক্ট কৰিবৰ কাৰণে নোৱাৰোঁ, কিছুমান কণ্ডিশ্যনছ থাকে। মোৰ কথাষাৰ বুজিব পাৰিছাতো, মোৰ কথাষাৰ বুজিব পাৰিছা, কি বুলি ক'লোঁ, অলপ নিট এণ্ড ক্লিন কৰোঁ হা। মই কি কৈছোঁ, এই যে বাছেছখিনি যে আছে, এই যে বাছখিনি যে আছে, বাছত এই জেনেৰেটৰটো কানেক্ট হৈ আছে, বাট এই জেনেৰেটৰটো যেতিয়া মই কানেক্ট কৰিবৰ কাৰণে যাম, এই বাছত কিছুমান ক্ৰাইটেৰিয়া ফুলফিল কৰিব লাগিব, অ'কে। তো কি ক্ৰাইটেৰিয়া ফুলফিল কৰিব লাগিব, কেনেকৈ আমি ডেট মিনছ ইয়াক কানেক্ট কৰিম, সেয়াই হৈছে মোৰ পেৰেলেল অপাৰেশ্যন। এই ডেট মিনছ এটা জেনেৰেটৰৰ লগত এই বাছত আন এটা জেনেৰেটৰ কানেক্ট কৰাকৈ কওঁ মই পেৰেলেল অপাৰেশ্যন। এতিয়া বস্তুটো বুজিব পাৰিলা কিমান সহজ চোৱা তেনেহ'লে পেৰেলেল অপাৰেশ্যনটো, ঠিক আছে।
এটা সামান্য সাধাৰণ টপিক এটা হয় এইটো আৰু নোৱাৰিবা নেকি কোৱা বহুত সহজ নহয় জানো চোৱা অ'কে জাষ্ট ৰ'বা ৱেইট হা অ'কে ঠিক আছে তো ব'লা চাওঁ তো চোৱা এইটো চোৱা পেৰেলেল অপাৰেশ্যন মই অলপ তোমাক মই ভালকৈ দেখাব বিচাৰোঁ এই চাৰ্কিটটো ঠিক আছে ইয়াত অলপ অলপ মানে খিচিৰি কৰাৰ দৰে হৈছে ন বাট খিচিৰি হ'ব নালাগে একদম ইমান ডাঙৰ তোমালোকৰ এক্সামত ড্ৰ' কৰিব দৰকাৰ নাই বাছ অলপ তোমালোকে ড্ৰ' কৰিলে হ'ল যেনেকৈ দিছ ইজ দ্য মেচিন 1 মই পেণ্ডেল চেঞ্জ কৰোঁ হা এইটো হৈছে মোৰ মেচিন 1 যেনেকৈ চোৱা এইটো এটা মেচিন 2 মেচিন 3 চোৱা এনেকৈ লাগি আছে চোৱা বস্তু বুজিব পাৰিছা এনেকৈ জেনেৰেটৰবোৰ জানা এইটো জেনেৰেটৰৰ চিম্বল হয় এই চোৱা এনেকৈ পেৰেলেলি কানেক্ট হৈ আছে ঠিক আছে এনেকৈ মোৰ যিবোৰ মানে আমাৰ ইলেক্ট্ৰিচিটি যে আমি পাই থাকোঁ তেনেকৈ ইটো সিটোৰ লগত দেখা পাইছানে ইটো সিটোৰ লগত জেনেৰেটৰছবোৰ চোৱা কানেক্ট হৈ আছে চোৱা দেখা পাইছা অ'কে আৰু তাৰে মাজত আমি মাজে মাজে কি কৰিছোঁ ল'ডবোৰ কানেক্ট কৰিছোঁ যেনেকৈ আমাৰ ঘৰৰ ৰেচিডেঞ্চিয়েল এৰিয়াবোৰ হয়নে এয়া হৈছে ল'ডছবোৰ যেনেকৈ আমাৰ ঘৰৰ ওচৰেদি এনেকৈ ৱায়াৰবোৰ পাৰ হৈ গৈছে আমাৰ এৰিয়াটোৱে এনেকৈ তাৰ পৰা ল'ড ডেট মিনছ কানেক্ট কৰোঁ বুজিব পাৰিছাতো বস্তুটো অ'কে এয়া হৈছে পেৰেলেল অপাৰেশ্যন তো চাওঁ ব'লা কি লিখা আছে ইয়াৰ বিষয়ে okay so parallel operation of alternator in practice a very large number of three phase alternators operate in parallel মই যেটো কথা কলো right because various power stations are interconnected মানে কি ইটো হিট লগত কানেক্ট হৈ আছে ঠিক আছে যেনেকৈ ধৰি লোৱা ফৰ এক্সাম্পল কওঁ হা ফৰ এক্সাম্পল মই ইয়াতে ড্ৰ কৰোঁ হা এইখিনি ড্ৰ কৰোঁ মই ধৰা হওক এইটো তোমাৰ ঘৰ চিম্পল ৱেইট মই কৈছোঁ এয়া তোমাৰ ঘৰলৈ যিবোৰ ইলেক্ট্ৰিচিটি আহিছে ন এনেকুৱা এটা ছাবষ্টেশ্যন লাগি আছে ছাবষ্টেশ্যনৰ পৰা তোমাৰ ইলেক্ট্ৰিচিটি লাগি আছে আন এটা ছাবষ্টেশ্যনৰ দ্বাৰা এনেকৈ এইটো চোৱা এইটো নম্বৰ 1 বুলি দিছোঁ দিছ ইজ নম্বৰ 1 ছাবষ্টেশ্যন দিছ ইজ নম্বৰ 2 অ'কে দিছ ইজ নম্বৰ 2 ছাবষ্টেশ্যন অ'কে এনেকৈ কি হ'ল তোমাৰ যে এই ছাবষ্টেশ্যনটো ধৰা হ'ল কোনো কাম কৰা নাই এই ছাবষ্টেশ্যনটো কিবা মেইনটেনেঞ্চৰ কাৰণে এই ছাবষ্টেশ্যনটো মই শ্বাট ডাউন কৰি ৰাখিছোঁ কিন্তু তোমাৰ ঘৰতো কাৰেণ্টৰ প্ৰয়োজন আছে তোমাৰ ঘৰতো বিজুলী লাগিব তেতিয়া কি কৰা হয় এই ছাবষ্টেশ্যনৰ পৰা যিডাল যে কণ্ডাক্টৰ আহিছে এনেকৈ তোমাৰ ঘৰলৈ ডেট মিনছ এই ছাবষ্টেশ্যনৰ পৰা ছাবষ্টেশ্যন 2ৰ পৰা তোমাৰ ঘৰলৈ এনেকৈ ছাপ্লাই দি দিয়া যায় ঠিক আছে মই জাষ্ট এনে ৰাফলি বুজালোঁ বস্তুটো অ'কে ইয়াত তোমালোকে সবিশেষ ভালকৈ ডিটেইলছত বুজি পাবা ডেট মিনছ এনেকৈ যে ছাবষ্টেশ্যনবোৰ কানেক্ট হৈ থাকে মোৰ কোৱা মিনিং হৈছে এইটো যে এনেকৈ যে ছাবষ্টেশ্যনবোৰ কানেক্ট হৈ থাকে ইয়াকে কয় ইণ্টাৰ কানেক্টেড বুলি ঠিক আছে ইটো সিটোৰ লগত ডেট মিনছ কানেক্ট হৈ থাকে ইণ্টাৰ কানেক্টেড থ্ৰু নেশ্যনেল গ্ৰিড অ'কে নেশ্যনেল গ্ৰিড মানে যি আমাৰ যেনেকৈ গ্ৰিড ছাবষ্টেশ্যনবোৰ থাকে তেনেকৈ অ'কে এনেকৈ গ্ৰিড ছাবষ্টেশ্যনবোৰ ইটো সিটোৰ লগত মানে ডেট মিনছ গোটেই মানে ভাৰতবৰ্ষৰে কথা কৈছে ইটো সিটোৰ লগত একদম মানে কি বুলি কয় ন একদম ভালকৈ মানে কানেক্ট হৈ থাকে এটা যদি ফেইলিয়াৰ হৈ যায় ডেট মিনছ এটা যদি ছাবষ্টেশ্যন ফেইলিয়াৰ হৈ যায় ধৰা হৈছে যে এইটো বোলে মেচিন ফেইলিয়াৰ হৈ গ'ল তো বাকীকেইটা মেচিনৰ পৰা আমি সেই ল'ডবোৰ আমি মেনেজ কৰোঁ ঠিক আছে তো এয়াই আছিলে মোৰ মেইন কথাটো নেক্সট কি দিয়া হৈছে চোৱা দেয়াৰ ফৰ দি আউটপুট অফ এনি ছিংগল অল্টাৰনেটৰ ইজ স্মল অ'কে কম্পেয়াৰ টু টোটেল ইণ্টাৰকানেক্টেড কেপাচিটি অবভিয়াছ কথা টোটেল কেপাচিটি যিমান হা সেইটো মানে এটা অল্টাৰনেটৰে পূৰা কৰিব নোৱাৰে মোৰ ভাৰতবৰ্ষত কিমান চোৱা মোৰ যেনেকৈ ভাৰতবৰ্ষতে বাদেই দিয়া আমাৰ অসমৰে কথা কওঁ অসমত ইমান ল'ড আছে ডেট মিনছ আমাক ইলেক্ট্ৰিচিটি দৰকাৰ পৰে আমাৰ অল্টাৰনেটৰ ডেট মিনছ জেনেৰেটিং ষ্টেচন কম পৰি যায় কিন্তু আমাক ইমানে ল'ড লাগে ডেট মিনছ কি এটা জেনেৰেটৰে জানো গোটেই অসমৰ ল'ডটো পূৰা কৰিব পাৰিব জানো তুমিয়ে কোৱা এটা জেনেৰেটৰে গোটেই কি অসমৰ ল'ড পূৰা কৰিব পাৰে নোৱাৰে তাৰ কাৰণে মোক বহুতখিনি অল্টাৰনেটৰ ডেট মিনছ জেনেৰেটৰৰ প্ৰয়োজন হ'ব তো সেয়ে কানেক্ট কৰোঁ আমি এনেকৈ অ'কে ৰ'বা অ'কে ঠিক আছে ইণ্টাৰকানেক্টেড কেপাচিটি তো এয়া হৈছে মোৰ পেৰেলেল অপাৰেশ্যন ঠিক আছে নেক্সট চাম আমি আৰু আছে বাৰু
এডভান্টেজেছ অফ পেৰেলেল অপাৰেশ্যন কি এডভান্টেজেছ আমি পাওঁ নম্বৰ 1 কণ্টিনিউটি অফ ছাৰ্ভিচ যিটো আমি এই মাত্ৰ কথাটো ক'লোঁ তোমাৰ ঘৰৰ এক্সাম্পল দি কিনে ৰাইট চোৱা দ্য কণ্টিনিউটি অফ দ্য ছাৰ্ভিচ ইজ ওৱান অফ দি ইম্পৰ্টেণ্ট ৰিকুৱাৰমেণ্ট অফ এনি ইলেক্ট্ৰিকেল এপাৰেটাছ ইফ ওৱান অল্টাৰনেটৰ ইজ ফেইল দ্য কণ্টিনিউটি অফ ছাপ্লাই কেন বি মেইনটেইন থ্ৰু দি আদাৰ হেল্ডি ইউনিট সেইটোৱে কথা যদি এটা অল্টাৰনেটৰ ফেইল হৈ গ'ল বাকীকেইটা অল্টাৰনেটৰৰ দ্বাৰা সেই ছাপ্লাই ডেট মিনছ ইলেক্ট্ৰিচিটি কণ্টিনিউৱাছলি আমি কাষ্টমাৰক দি থাকিব পাৰোঁ সেইটো আনইণ্টাৰাপ্টেড ছাপ্লাই টু দ্য কাষ্টমাৰক আমি দি থাকিব পাৰোঁ ঠিক আছে নেক্সট আছে এফিচিয়েঞ্চি এফিচিয়েঞ্চি কি দ্য লোড অন দ্য পাৱাৰ ছিষ্টেম ভেৰিজ ডিউৰিং হোল ডে হয়নে বিং মিনিমাম ডিউৰিং লেট নাইট আৱাৰ্ছ অ'কে কৈছে চোৱা এতিয়া তোমালোকৰ ঘৰৰে মই উদাহৰণ এটা দি কওঁ হা ইয়াতে এফিচিয়েঞ্চি টপিকত মই ক'বলৈ আহোঁ তোমালোকৰ ঘৰৰ উদাহৰণ এটা দিওঁ হা আচ্ছা তোমালোকৰ ঘৰত কি আছে তোমালোকৰ ঘৰত এখন ঘৰত কি থাকে ৰাইট টিভি থাকিব ফ্ৰিজ থাকিব ৱাশ্বিং মেচিন থাকিব এণ্ড লাইটছবোৰ থাকিব ন ঠিক আছে ৰাতি যেতিয়া ধৰি লোৱা ৰাতি 3 বজাৰ কথা কৈছোঁ ৰাতি 2 বজাৰ কথা কৈছোঁ সেইটো সময়ত তুমি জানো টিভি চলোৱা ৰাতি 2 বজাত আমি টিভি নচলাওঁ ফ্ৰিজ চলাওঁ ফ্ৰিজ নচলাওঁ বাৰু কাৰোবাৰ ঘৰত বাৰু চলিও থাকে দিয়া ফ্ৰিজটো বাৰু আঁতৰাই দিছোঁ ৰাতি কোনোবাই জ্বলাইও ৰাখে ঠিক আছে ন' প্ৰব্লেম ৱাশ্বিং মেচিন চলাওঁ নেকি কাপোৰ ধুওঁ নেকি আমি নুধুওঁ লাইটছবোৰ জ্বলাই ৰাখোঁ নেকি লাইটছবোৰ আমি অফ কৰি ৰাখোঁ ৰাইট আৰু ডেট ইজ ৱাই মোৰ কোৱা মিনিং হৈছে এইটো যে ৰাতিৰ আমাৰ কি হৈ যায় লোডবোৰ কমি যায় ৰাইট তো ৰাতি আমাৰ লোড কমে তো সেইটোৱে কথা কৈছে বিং মিনিমাম ডিউৰিং লিখিব দৰকাৰ নাই বাৰু লেট নাইট আৱাৰ্ছ অ'কে চিন্স অল্টাৰনেটৰ অপাৰেট most efficiently when delivering full load okay units can be added or put off during depending upon the load requirement obvious কথা ন যেতিয়া মোক ইলেক্ট্ৰিচিটি বেছি লাগিব তো মই বেছি জেনেৰেটৰ সেইটো সময়ত চলাই দিম আৰু যেতিয়া মোৰ ইলেক্ট্ৰিচিটি কম দৰকাৰ পৰিব মই মোৰ 2-এটা জেনেৰেটৰ মই অফ কৰি ৰাখিম চিম্পল কথাষাৰ বুজিছা ন যেনেকৈ মোৰ এটা ছাবষ্টেচনৰ যেনেকৈ এইটোৰে কথা কওঁ চোৱা ইয়াৰে কথা মই কওঁ ঠিক আছে ৰাতি ধৰক দিনৰ সময়ত ফাৰ্ষ্টতে কথা কৈছোঁ দিনৰ সময়ত গোটেইখিনি অল্টাৰনেটৰ চলি আছে ন' প্ৰব্লেম দিনৰ সময়ত গোটেইখিনি অল্টাৰনেটৰ চলি আছে বা যেতিয়া ৰাতি হ'লে মই কি কৰিব লাগিব এই ধৰি লোৱা এইটোক মই অফ কৰি দিলোঁ ইয়াক অফ কৰি দিলোঁ আৰু ইয়াক অফ কৰি দিলোঁ আৰু ইয়াক অফ কৰি দিলোঁ তো কামত কেইটা লাগি আছে ৰাতিৰ সময়ত এইটো আৰু এইটো বস্তুটো বুজি পাইছা না মাত্ৰ 4টাহে কামত লাগি আছে 3টাক মই অফ কৰি ৰাখিলোঁ বছ এইটো কথা ক'ব বিচাৰিছোঁ এতিয়া মোৰ লোড কম হ'ব মই সেইটো অনুযায়ী মই অল্টাৰনেটৰ এড কৰিব পাৰোঁ আৰু অফ কৰি ৰাখিব পাৰোঁ অ'কে ঠিক আছে মেইনটেনেঞ্চ এণ্ড ৰিপেয়াৰ এইটোতো ভালকৈ বুজি পাইছে মেইনটেনেঞ্চ যদি মানে ধৰি লোৱা মোৰ এটা অল্টাৰনেটৰ কি হৈ যায় যদি বেয়া হৈ গ'ল কিবা ৰিপেয়াৰ কৰিব লগাত পৰিছে মেইনটেনেঞ্চ কৰিব লগাত পৰিছে মই অবভিয়াছলি অফ কৰিব পাৰোঁ ঠিক আছে তো ইট ইজ অফেন ডিজাইৰেবল টু কেৰি আউট ৰুটিন মেইনটেনেঞ্চ সেইটো আমি সময়ে আমি মেইনটেনেঞ্চ কৰি ৰাখোঁ আমাৰ অল্টাৰনেটৰবোৰ তো সেইটো কাৰণে এণ্ড ৰিপেয়াৰ অফ ওৱান অৰ মোৰ ইউনিট এটা বা তাতকৈ বেছি ইউনিটক ডেট মিনছ ইউনিট মানে কি অল্টাৰনেটৰৰ কথা কৈছে এটা বা তাতকৈ বেছি অল্টাৰনেটৰক আমি মাজে আমি ৰুটিন হিচাপে আমি চলাই ৰাখিব লগা হয় নাইবা কেতিয়াবা অফ কৰি ৰাখিব লগা হয় অ'কে তো ফৰ দিছ পাৰপ'জ দ্য ডিজায়াৰ্ড ইউনিট কেন বি শ্বাট ডাউন সেইটোৱে যিটো লাগতিয়াল ইউনিট আমি তাক অফ কৰি ল'ব পাৰোঁ আৰু কণ্টিনিউটি অফ ছাপ্লাই ইজ মেইনটেইন থ্ৰু আদাৰ ইউনিটছ সেই বাকীখিনি ইউনিটৰ দ্বাৰা ডেট মিনছ বাকীখিনি অল্টাৰনেটৰ দ্বাৰা আমি চলাই ৰাখিব পাৰোঁ ধৰা হৈছে চোৱা ছেইম কাহিনী একদম সেয়াই আৰু কাহিনীবোৰ চোৱা যে ধৰা হৈছে এই অল্টাৰনেটৰ অলপ বেয়া হ'ল এইটো অল্টাৰনেটৰ অলপ বেয়া হৈ গ'ল ঠিক আছে এইটো অল্টাৰনেটৰ বেয়া হৈ গ'ল তো বাকীখিনি অল্টাৰনেটৰৰ দ্বাৰা মই কি কৰিব পাৰোঁ মই ছাপ্লাই দি থাকিব পাৰোঁ ন আৰু ইয়াক মই কি কৰিলোঁ ইয়াক মই ৰিপেয়াৰ কৰি দিলোঁ তো সেইটোৱে কথা ক'ব বিচাৰিছে অ'কে লোড গ্ৰ'থ কি বস্তু লোড গ্ৰ'থটো আৰু সহজ চোৱা আজিকালি মানে কথাটো কওঁ দিনক দিনে লোড গ্ৰ'থ মানে কি আমাৰ দিনক দিনে চোৱা ঘৰ মানে লোড ডিমাণ্ডটো বাঢ়িছে ৰাইট
আগতে চে গোটেই অসমত যদি চে ইমান 1 to 12 ধৰি লোৱা 1200 এনেই কৈছোঁ 1200 মেগাৱাটৰ দৰকাৰ পৰিছিলে, বেছিয়ে লাগে বাৰু, বাট এনেই কৈছোঁ মই কথাটো 1200 মেগাৱাটৰ দৰকাৰ পৰিছে, ঠিক আছে। তো কি হ'ব, ইন ফিউচাৰ তাতকৈ বাঢ়িব ন, আৰু লাৰ্জ হ'ব ডিমাণ্ডটো আৰু বাঢ়িবহে, হয় নহয় কোৱা, ইন ফিউচাৰ। তো সেইটো কাৰণে মোৰতো ল'ড গ্ৰ'থ হ'ব ন, সেইটো কথা ক'ব বিচাৰিছে। দ্য ল'ড ডিমাণ্ড ইজ ইনক্ৰিজিং ডিউ টু ইনক্ৰিজিং ইউজ অফ ইলেক্ট্ৰিকেল এনাৰ্জি। অবভিয়াছ কথা ন, ইলেক্ট্ৰিকেল এনাৰ্জি ইউজ হোৱাৰ কাৰণে ইয়াৰ ডিমাণ্ডো বাঢ়িছে। যেনেকৈ আজিকালিতো বাদেই দিয়া, সেইখিনি বাদেই দিয়া, আজিকালি ইলেক্ট্ৰিক কাৰ আহিছে, ৰাইট, মাৰ্কেটত আহি আছে, সেইবোৰৰ কাৰণে চাৰ্জিং ষ্টেচনৰ দৰকাৰ পৰিব, সেইবোৰৰ কাৰণে কি হ'ব, মোক ইলেক্ট্ৰিচিটিৰ দৰকাৰ পৰিব। বস্তুটো বুজিছা? অ'কে, দ্য ল'ড গ্ৰ'থ কেন বি মেট বাই এডিং মোৰ ইউনিটছ উইদাউট ডিষ্টাৰ্বিং দ্য অৰিজিনেল ইনষ্টলেশ্যন। সেইটো কথা মই যিটো এইমাত্ৰ এ আৰু বিৰ উদাহৰণ দি কিনে কৈছিলোঁ, যেনেকৈ ধৰা হৈছে ল'ড বাঢ়িছে, ল'ড বাঢ়ি গৈছে, তো এ ছাফিচিয়েণ্ট নহয়গৈ ইয়াক ল'ডখিনি ছাপ্লাই দিবৰ কাৰণে, তো মই কি কৰিম, মই বিক এড কৰি দিম যাতে ইয়াৰ ডিমাণ্ডটো পূৰা কৰিব পাৰোঁ, ল'ডৰ ডিমাণ্ডটো যাতে মই পূৰা কৰিব পাৰোঁ। কথাষাৰ বুজি পাইছা ন? অ'কে, তো নেক্সট চোৱা, কণ্ডিশ্যন ফৰ পেৰেলেলিং অল্টাৰনেটৰ। অ'কে, মইতো অল্টাৰনেটৰটোক যেনেকৈ এ আৰু বি, এই অল্টাৰনেটৰ দুটা চোৱা, এ আৰু বি অল্টাৰনেটৰ, এ আৰু বি অল্টাৰনেটৰ, এই দুটা অল্টাৰনেটৰক মই পেৰেলেলি কানেক্ট কৰিব লাগিব ন। তো কানেক্ট কৰাৰ কাৰণে কেইটামান ইয়াৰ ৰুলছ আছে, শুনা কি হয় ৰুলছ কেইটা। পইণ্ট নম্বৰ 1, কণ্ডিশ্যন ফৰ, এইটো কেতিয়াবা এক্সামত আহেও এইটো এক্সামত কেতিয়াবা, কণ্ডিশ্যন ফৰ পেৰেলেলিং অল্টাৰনেটৰ উইথ ইনফিনিট বাছ বাৰ। তো নম্বৰ 1 কৈছে চোৱা, দ্য টাৰ্মিনেল ভল্টেজ অফ দ্য ইনকামিং অল্টাৰনেটৰ মাষ্ট বি দ্য ছেম এজ বাছ বাৰ ভল্টেজ। অৰ্থাৎ ধৰা এই এনেই কৈছোঁ, এই যিটো মোৰ বাছ আছে ন, চোৱা, মই এই বি অল্টাৰনেটৰটো মই কানেক্ট কৰা নাই। ফাৰ্ষ্টতে মই কওঁ, কানেক্ট কৰিমেই, এতিয়ালৈ কানেক্ট কৰা নাই। ফাৰ্ষ্টতে কওঁ, এইটো একেলগে কৈছোঁ ধৰা হৈছে এইটো 132 কিলো ভল্টৰ এইটো বাছ। ডেট মিনছ এই বাছত ভল্টেজ আছে, গোটেই বাছটোত মই ভল্টেজ পাওঁ 132 কিলো ভল্ট। মই এটা অল্টাৰনেটৰ লৈ আনিছোঁ ইয়াত কানেক্ট কৰিবৰ কাৰণে। যদি এই অল্টাৰনেটৰটোৰ ভল্টেজ 33 কিলো ভল্ট হয়, জানো মই কানেক্ট কৰিব পাৰিম? মই জানো কানেক্ট কৰিব পাৰিম? কেতিয়াও নোৱাৰোঁ। মোৰ এই ভল্টেজ এই হেৰিত কিমান হ'ব লাগিব, ইয়াৰ ৰেটিঙো 132 kVA হ'ব লাগিব। কথাষাৰ বুজি পাইছা? ইয়াৰ যে মই ইয়াক কানেক্ট কৰিম, এই অল্টাৰনেটৰটোৰ ৰেটিঙো 132 kVA হ'ব লাগিব, যিমান মোৰ বাছৰ ৰেটিং থাকে। অ'কে, তো সেইটোৱে কৈছে। দ্য ফ্ৰিকুৱেঞ্চি অফ দি জেনেৰেটেড ভল্টেজ যিটো ফ্ৰিকুৱেঞ্চি অফ ইনকামিং অল্টাৰনেটৰ মাষ্ট বি ইকুৱেল টু বাছ বাৰ ফ্ৰিকুৱেঞ্চি। ডেট মিনছ সিহঁতৰ ফ্ৰিকুৱেঞ্চিও ছেইম হ'ব লাগিব। নম্বৰ 3 কৈছে, দ্য ফেজ অফ ইনকামিং অল্টাৰনেটৰ ভল্টেজ মাষ্ট বি আইডেণ্টিকেল উইথ দ্য ফেজ অফ বাছ বাৰ ভল্টেজ। অ'কে, মানে তুমি ফেজ ছিকুৱেঞ্চটো চেঞ্জ কৰিব নোৱাৰা। ইয়াৰ মানে পেণ্ডাল চেঞ্জ কৰোঁ মই। অ'কে, ধৰা হৈছে এইটো যদি আৰ ফেজ হয়, এইটো যদি ৱাই ফেজ হয়, আৰু এইটো যদি বি ফেজ হয়, অল্টাৰনেটৰৰো এইটো আৰ ফেজ হ'ব লাগিব, এইটো ৱাই ফেজ হ'ব লাগিব, আৰু এইটো বি ফেজ হ'ব লাগিব। তেতিয়াহে বিৰ লগত কানেক্ট কৰিম, ৱাইৰ লগত কানেক্ট কৰিম, আৰু আৰক আৰৰ লগত কানেক্ট কৰিম। বস্তুটো বুজিব পাৰিছা? অ'কে, ঠিক আছে। দ্য ফেজ ছিকুৱেঞ্চ, চৰি এইটোত পইণ্ট নম্বৰ 4হে মই কৈ পালোঁ 4টোহে মই কৈ পালোঁ। দ্য ফেজ ছিকুৱেঞ্চ অফ দি ভল্টেজ অফ দ্য অল্টাৰনেটৰ শুড বি ছেইম।
এটা বাছ বাৰ সিহঁতৰ ফেজ ছিকুৱেঞ্চ ছেইম হ'ব লাগিব। ডেট মিনছ এইটো দেই বৰ্তমান মই পইণ্ট নম্বৰ 4টোহে কৈ পালোঁ দেই, যিটো এক্সপ্লেইন কৰিলোঁ ন মই এনেকৈ আৰ লগত আৰ, ৱাই লগত ৱাই, বি লগত বি হ'ব লাগিব। বাট যিটো কৈছে ফেজ ছেইম ফেজত থাকিব লাগিব ভল্টেজ এটা পইণ্ট নম্বৰ 3, ডেট মিনছ ইয়াৰ মানে হৈছে চোৱা, ইয়াৰ মানে হৈছে ইয়াত যিটো আৰ ফেজ আছে আৰু ইয়াৰ যিটো অল্টাৰনেটৰ আৰ ফেজ দুইটা ছেইম ফেজত হ'ব লাগিব। সিহঁতৰ টাৰ্মিনেলো ছেইম আৰু সিহঁতৰ ফেজো ছেইম, ফেজ ডিফাৰেঞ্চ থাকিব নালাগিব। ঠিক আছে, কথাষাৰ বুজি পাইছা ন? ফেজ ডিফাৰেঞ্চটো বুজি পোৱা, ভল্টেজৰ ফেজ ডিফাৰেঞ্চ কি হয়। তো ফেজ ডিফাৰেঞ্চ থাকিব নালাগিব। ঠিক সেইদৰে এই বাছৰ ৱাই ফেজ আৰু এই অল্টাৰনেটৰৰ ৱাই ফেজটো, এই ফেজটো অল্টাৰনেটৰ ৱাই ফেজ দুইটাই একতো ৱাই আৰু ৱাই কানেক্ট হৈ থাকিব লাগিব আৰু লগতে ৱাই ফেজ বাছৰ আৰু ৱাই ফেজ অল্টাৰনেটৰ দুইটাই ছেইম ফেজত থাকিব লাগিব। সিহঁতৰ মানে ফেজ ডিফাৰেঞ্চটো বুজি পোৱা ন ভালকৈ, ৰাইট? ফেজ ডিফাৰেঞ্চ থাকিব নালাগিব, সেইটোৱে কৈছে। আচ্ছা, নেক্সট আমি চাম এতিয়া মেথডছ অফ চিংক্ৰনাইজেশ্যন আমি কেনেকৈ কৰিব পাৰোঁ। বহুত ইজি, বহুত সহজ হ'ল দুটা মেথড আছে, 3 লেম্প মেথড আৰু চিংক্ৰস্কোপ। তোমালোকে যদি কুৱেশ্যন পেপাৰ পঢ়িছা ন, চিংক্ৰস্কোপটো তোমালোকে চাগে দেখিছাই কুৱেশ্যন পেপাৰত আহিছে বুলি। অ'কে, তো ব'লা সেইটোৰ ওপৰতে পঢ়িম। মেথড অফ চিংক্ৰনাইজেশ্যন চোৱা, এইটো মই জাষ্ট তোমালোকক কৈ থৈ দিওঁ। মেথড অফ চিংক্ৰনাইজেশ্যন মানে আমি কিয় এডপ্ট কৰোঁ ভাই, এই মেথডৰ দ্বাৰাই আমি এই যে আমাক যে 3টা কণ্ডিশ্যন দিছিলে ন, 1 2 3 4 4টা কণ্ডিশ্যন আমাক দিছে ন। তো সেই 4টা কণ্ডিশ্যন আমি ফুলফিল কৰিম বাই ইউজিং এনি ওৱান অফ দিছ মেথড। আইদাৰ আমি বাই 3 লেম্প মেথড ইউজ কৰোঁ অৰ বাই চিংক্ৰস্কোপ ইউজ কৰোঁ। আৰু এটা কথা কৈ দিওঁ, চিংক্ৰস্কোপ মষ্ট মানে হেৰিবোৰত জেনেৰেটিং ষ্টেচনবোৰত চিংক্ৰস্কোপেই ইউজ কৰা হয়। ঠিক আছে, 3 লেম্প মেথড ইউজ কৰা নহয়। তো ব'লা চাওঁ, ব'লা যিও হওক নহওক আমিতো 3 লেম্প মেথড শিকিবই লাগিব। ষ্টিল চাওঁ ব'লা 3 লেম্প মেথডটো হয় কি। ঠিক আছে, তো ব'লা আৰম্ভ কৰোঁ 3 লেম্প মেথড। তো 3 লেম্প মেথড আমি পঢ়িবৰ কাৰণে এতিয়া যাম। তাৰ আগে মই বিচাৰিছোঁ তোমালোকে এই ডায়েগ্ৰামটো এবাৰ অবজাৰ্ভ কৰা। এই ডায়েগ্ৰামটোত কেনেকুৱা ধৰণৰ কানেকশ্যন আছে, কাৰণ যেতিয়া মই এতিয়া কানেকশ্যনৰ কথা ক'ম তোমালোকৰ হয়তো খেলি মেলি লাগিব পাৰে। সেই গতিকে মই বিচাৰিছোঁ তোমালোকে যাতে ভালকৈ চাই লোৱা। ঠিক আছে, এইটো চোৱা, দেখা পাইছা R1 Y1 B1 এনেকৈ দিয়া হৈছে। ইয়াতো ঠিক আছে, ঠিক সেইদৰে R2 Y2 B2 ইয়াতো তেনেকৈ দিয়া আছে। ঠিক আছে, তো R1ৰ দিছ ইজ R1 ন, দিছ ইজ R1। R1ত চোৱা, R1 এয়া, R2 এয়া, দিছ ইজ R2। অ'কে, নেক্সট Y1 এয়া, Y2 এয়া। ঠিক আছে, নেক্সট B1 এয়া, B2 এয়া। ঠিক আছে, অ'কে। ইয়াত এতিয়া চাবা কেনেকুৱা ধৰণৰ এটা চেঞ্জেছ আহি আছে। চেঞ্জেছ এনেকুৱা ধৰণৰ, মই গ্ৰীণ কালাৰ ইউজ কৰোঁ হা। অ'কে, তো ইয়াত চোৱা L1 যিটো তুমি বাল্ব দেখা পাইছা, এইটো বাল্ব হয়। অ'কে, L1 বাল্ব। এই L1 R1ৰ লগত লাগি আছে এটা টাৰ্মিনেল আৰু R2ৰ লগত সেইটো টাৰ্মিনেল লাগি আছে। অ'কে, ন' ইছ্যুজ। L1ৰ লগত কোনো টেনশ্যন নাই। এটা R1ৰ লগত, L1ৰ ইটো টাৰ্মিনেল R2ৰ লগত, ন' প্ৰব্লেম। ঠিক আছে, L2 চাওঁ ব'লা। L2ৰ এটা টাৰ্মিনেল কাৰ লগত, Y1ৰ লগত, ৰাইট? L2 এটা টাৰ্মিনেল Y1ৰ লগত। L2ৰ আনটো টাৰ্মিনেল চোৱা ক'ত লাগি আছে, চোৱা B2ৰ লগত। এটা Y1, এটা B2ৰ লগত। ঠিক আছে, দেখা পাইছা? এইটো কাৰণে কৈছোঁ খেলি মেলি ক্ৰিয়েট হ'ব পাৰে। নেক্সট L3টো চোৱা, L3 এটা টাৰ্মিনেল B1ৰ লগত, আনটো টাৰ্মিনেল Y2ৰ লগত। ঠিক আছে, তো মই কিয় ক'লোঁ এইটো কথা চোৱা। প্ৰথম কথা হৈছে এইটো এটা কানেকশ্যন হয়। কানেকশ্যনটো ভাই এইটো ডিজাইনত তেনেকৈ বনোৱাই হৈছে। কেলৈ বনোৱা হৈছে নিজে গম পাবা এতিয়া। ঠিক আছে, বাট এই কানেকশ্যনটো তোমালোকে জনাটো জৰুৰী, কাৰণ যেতিয়া মই কম খেলি মেলি লাগি যাব। অ'কে, তো ঠিক আছে, ব'লা এতিয়া আমি মানে তাৰ থিয়ৰীকেইটা পঢ়োঁ ব'লা। তো ইয়াতে চোৱা কি দিয়া হৈছে, 3 লেম্প মেথড। এয়া আমাৰ 3 লেম্প মেথড। অ'কে, তো কি দিয়া হৈছে পঢ়ি দিছোঁ ব'লা।
ইন দিছ মেথড অফ চিংক্ৰনাইজিং 3 লেম্প L1 L2 L3 যিটো হয় না এইটো L1 L2 L3 এয়া ৰাইট এইখিনি আমি অলৰেডি ডিছকাছ কৰিছোঁৱে ন are connected as shown in figure A. Lamp L1 মইতো জলদি পঢ়ি দিছোঁ হা বিকজ অলৰেডি আমি ইয়াৰ পৰা ডিছকাছ কৰিলোঁৱে lamp L1 is straight connected between corresponding phases R1 আৰু R2 ঠিক আছে and the other two are cross connected between the other two phases does ইয়াৰ মানে হৈছে does lamp L2 is connected between Y1 and B2 যিটো অলৰেডি আমি ডিছকাছ কৰিলোঁ কৈছে যে lamp 2 কানেক্ট হৈ আছে Y1 আৰু B2ৰ মাজত অ'কে ঠিক সেইদৰে lamp 3 কানেক্ট হৈ আছে B1 আৰু Y2ৰ মাজত ঠিক আছে তোমালোকৰ যদি খেলিমেলি লাগিছে ডায়েগ্ৰামটো সৰু কাৰণে মই মানে অলপ ডাঙৰকৈ দেখাই দিছিলোঁ বাট লাগিলে অলপ ভিডিঅ'টো আগবাঢ়ি গৈ চাই ল'ব পাৰা ঠিক আছে এইটো কৰিলে একচুৱেলি হয় কি যিটো আমি ক্ৰছ কৰি ৰাখিলোঁ ন ক্ৰছ কৰি ৰাখিলে একচুৱেলি হয় কি চাওঁ ব'লা চোৱা বস্তুটো মন দিয়া ইয়াৰ পৰা দেই when frequency and phase of the voltage of the incoming alternator is same কৈছে যেতিয়া দুটা অল্টাৰনেটৰ ঠিক আছে মানে এইটো ইনকামিং অল্টাৰনেটৰ মানে এইটো মই কানেক্ট কৰিবৰ কাৰণে গৈ আছোঁ অলৰেডি ক'ৰবাত অল্টাৰনেটৰ কানেক্ট হৈ আছে হৈ থাকক টেনশ্যন নাই বাট এই যে নতুন অল্টাৰনেটৰটো কানেক্ট কৰিবৰ কাৰণে গৈ আছোঁ ইয়াৰ ভাই ফ্ৰিকুৱেঞ্চি ছেম হ'ব লাগিব কাৰ লগত ছেম হ'ব লাগিব ইয়াৰ লগত ছেম হ'ব লাগিব হয় নহয় কোৱা ফ্ৰিকুৱেঞ্চি ছেম হ'ব লাগিব ফেজবোৰ ছেম হ'ব লাগিব তো সেইটো কাৰণে ভাই আমি কি কৰোঁ চোৱা এই 3 লেম্প মেথডটোত ইউজ কৰি আছোঁ তো ইয়াত কি হয় চোৱা দ্য ষ্ট্ৰেইট কানেক্টেড লেম্প L1 উইল বি ডাৰ্ক যেতিয়া দুইটাৰ ডেট মিনছ ইয়াৰ ফ্ৰিকুৱেঞ্চি আৰু ইয়াৰ ফ্ৰিকুৱেঞ্চি ইয়াৰ ফেজ আৰু ইয়াৰ ফেজ যেতিয়া ছেম হ'ব কি হ'ব তেতিয়া lamp 1 will be dark lamp 1 dark হৈ যাব while cross connecting lamps L2 and L2 আৰু L3 lamp কি হ'ব equally bright মানে এনেকুৱা এটা ইনষ্টেণ্ট আহি পৰিব য'ত লেম্প L1 হৈ যাব ডাৰ্ক আৰু L2 আৰু L3 হৈ যাব ব্ৰাইট ডেট মিনছ সেইটো ইনষ্টেণ্ট মোৰ চিংক্ৰনাইজিং ইনষ্টেণ্ট মানে সেইটো সময়ত মই মোৰ এই অল্টাৰনেটৰটো দেখা পাইছা ন এই ছুইচকেইটা দেখা পাইছা এইটোক মই অন কৰি দিব পাৰোঁ এইটো ইনষ্টেণ্টত তুমি বৰ্তমান মন দিয়া ছুইচকেইটা অফ হৈ আছে ৰাইট যেতিয়া হৈ যাব এই মানে এই কণ্ডিশ্যনটো পাম যেতিয়া এইটো ডাৰ্ক আৰু এইকেইটা ব্ৰাইট যেতিয়া মই পাম লেম্পকেইটা তেতিয়া মই এই ছুইচটো ক্ল'জ কৰি দিব পাৰোঁ সেইটো বুজাব কি যে ইয়াৰ ফ্ৰিকুৱেঞ্চি আৰু ফেজ ছেইম আছে কাৰ ছেইম আছে এই ইনকামিং অল্টাৰনেটৰ এণ্ড বাছেছবোৰৰ এট দিছ ইনষ্টেণ্ট দ্য চিংক্ৰনাইজেশ্যন ইজ পাৰফেক্ট যিটো মই এই মাত্ৰ ডিছকাছ কৰিলোঁ এণ্ড দ্য ছুইচ অফ দ্য ইনকামিং অল্টাৰনেটৰ কেন বি ক্ল'জ টু কানেক্ট টু দ্য বাছবাৰ আৰু বাছবাৰৰ লগত আমি আমাৰ এই অল্টাৰনেটৰটো কানেক্ট কৰি দিব পাৰোঁ দেখা পালা কিমান সহজ চোৱা অ'কে নেক্সট আমি চাওঁ ব'লা এতিয়া চিংক্ৰস্ক'প বহুত সৰু টপিক চিংক্ৰস্ক'প ব'লা তো এতিয়া চোৱা আমি পঢ়িবলৈ গৈ আছোঁ কি চিংক্ৰস্ক'প অ'কে চিংক্ৰস্ক'প তো চিংক্ৰস্ক'প কোনটো হয় বেটা চিংক্ৰস্ক'প এইটো হয় চোৱা চিংক্ৰস্ক'প বহুত সহজ একো টেনশ্যনে নাই ইয়াত পঢ়িবলৈ একোৱে নাই কি দেখা পাইছা ইয়াত শ্ল' বুলি ৱৰ্ডটো দেখা পাইছা এণ্ড ফাষ্ট নামৰ এটা ৱৰ্ড আছে অ'কে ঠিক আছে ন' ইছ্যুজ ইনকামিং অল্টাৰনেটৰ বুলি আছে মানে সেইটো অল্টাৰনেটৰ যিটো অল্টাৰনেটৰ মোৰ বাছত এড হ'ব সেইটোৱে মোৰ ইনকামিং অল্টাৰনেটৰ নেক্সট মোৰ বাছবাৰ অ'কে বাছবাৰ গম পাইছা যিটো ডেট মিনছ মোৰ বাছ অ'কে ঠিক আছে চোৱা ইনকামিং অল্টাৰনেটৰৰ দুডাল ফেজ এনেকৈ মোৰ চিংক্ৰস্ক'পত লাগি আছে চিংক্ৰস্ক'পত ডেট মিনছ লেফ্ট ছাইডে লাগি আছে আৰু দুডাল ফেজ বাছবাৰৰ পৰা চিংক্ৰস্ক'পত লাগি আছে অ'কে এতিয়া মই কি কৰিম অল্টাৰনেটৰটো চিন্স এটা ৰানিং ম'শ্যনত থকা বস্তু হয় ৰাইট ঘূৰি থাকে সি তাক মই ডেট মিনছ ঘূৰাম তাক মই চালু কৰিম ডেট মিনছ ৰাইট সি যেতিয়া তাৰ ৰটৰটো ঘূৰিব ফ্লাক্স কাট কৰিব ফ্লাক্স কাট কৰাৰ পাছত কি হ'ব ষ্টেটৰত EMF ইনডিউচ হ'ব EMF চোৱা বস্তুটো মন কৰিবা EMF যেতিয়া ইনডিউচ হ'ব ভল্টেজ ডেট মিনছ ইনডিউচ হোৱা ভল্টেজৰ ভেলিউ বেছিও হ'ব পাৰে ইনডিউচ হোৱা ভল্টেজৰ ভেলিউ কমো হ'ব পাৰে ফ্ৰিকুৱেঞ্চি বেছিও হ'ব পাৰে ফ্ৰিকুৱেঞ্চি কমো হ'ব পাৰে হয়নে নহয় কোৱা ইনকামিং অল্টাৰনেটৰ পৰা যিটো ভল্টেজ জেনেৰেট হৈ আছে ফ্ৰিকুৱেঞ্চি জেনেৰেট হৈ আছে সেইটো বেছিও হ'ব পাৰে কমো হ'ব পাৰে এইটো একচুৱেলি বেছি যে কম ক'ৰ ওপৰত ডিপেণ্ড কৰি আছে মোৰ অল্টাৰনেটৰ স্পীডটোৰ ওপৰত যিমান স্পীডত যদি মোৰ অল্টাৰনেটৰটো ঘূৰে অভিয়াছলি বেছি ভল্টেজ প্ৰডিউচ হ'ব এজ ৱেল এজ বেছি ফ্ৰিকুৱেঞ্চি পাম তো এইটো কাৰণে ইয়াত সেইটো কাৰণে দিয়া হৈছে চোৱা
শ্ল' এণ্ড ফাষ্টৰ ইণ্ডিকেশ্যন দেখাইছে চোৱা মই সদায় বিচাৰিম মোৰ সদায় অবজেক্টিভটো এয়া থাকিব যে এই অল্টাৰনেটৰটো যিটো ঘূৰাই আছোঁ ঘূৰাই থাকোঁতে এই চিংক্ৰস্ক'পৰ যাতে কাটাটো দেখা পাইছে এনেকৈ 12 o'clock 12 বজা যাতে দেখাই থাকক যদি কাটাটো এনেকৈ শ্ল' ফালে দেখাই থাকে তেনেহ'লে মই গম পাম মোৰ অল্টাৰনেটৰটো শ্ল' ঘূৰি আছে মই তাক ফাষ্ট ঘূৰাব লাগিব তো মই মোৰ এই পইণ্টাৰডাল ৰাইট ছাইডে মই শ্বিফ্ট কৰিবৰ কাৰণে চেষ্টা কৰিম অ'কে যদি মোৰ পইণ্টাৰডাল ৰাইট ছাইডে থাকে ডেট মিনছ মই গম পাম মোৰ অল্টাৰনেটৰটো ফাষ্ট ঘূৰি আছে আৰু মই তেতিয়া মোৰ অল্টাৰনেটৰটো শ্ল' কৰিম আৰু বিচাৰিম যাতে মোৰ অল্টাৰনেটৰটো এনেকৈ লেফ্ট ফালে যাতে মোৰ পইণ্টাৰটো মুভ কৰক আৰু যেতিয়া এই 12 o'clock ডেট মিনছ এই পজিশ্যনটো দেখা পাইছা ন এই পজিশ্যনটো যেতিয়া এই পজিশ্যন পাই যাব তেতিয়া মই মোৰ চিংক্ৰস্ক'পটো ডেট মিনছ গম পাম যে এইটো সময়তে মই এই ছুইচকেইটা এনেকৈ ক্ল'জ কৰি দিব পাৰোঁ ক্লিয়াৰ হৈছে ব'লা চাওঁ ব'লা কি দিয়া হৈছে এ চিংক্ৰস্ক'প ইজ এন ইনষ্ট্ৰুমেণ্ট ডেট ইণ্ডিকেটছ বাই মিনছ অফ ৰিভলভিং পইণ্টাৰ অভিয়াছ কথা ন ঘূৰি থকা পইণ্টাৰেৰে এই পইণ্টাৰেৰে ডিন'ট কৰি আছে অ'কে পইণ্টাৰ এটা দিলে আমাৰ কাৰণে ভাল হৈ যায় ন আমি ডেট মিনছ এটা পাৰফেক্ট ইনষ্টেণ্টটো আমি উলিয়াই ল'ব পাৰোঁ ৰাইট অ'কে দ্য ফেজ ডিফাৰেঞ্চ এণ্ড ফ্ৰিকুৱেঞ্চি ডিফাৰেঞ্চ বিটুইন দ্য ভল্টেজ অফ দ্য ইনকামিং অল্টাৰনেটৰ এণ্ড দ্য বাছ বাৰ্ছ অ'কে ফিগাৰ দেখুওৱা হৈছে অ'কে ইট ইজ এছেঞ্চিয়েলি এ স্মল মটৰ তো চিংক্ৰনাছ মটৰ কি হৈছে এটা এইটো হৈছে এটা স্মল মটৰ দেয়াৰ ফ'ৰ বিং ছাপ্লাইড ফ্ৰম দ্য বাছ বাৰ এইটো দেয়াৰ ফ'ৰ অ'কে দেয়াৰ ফ'ৰ লিখিবা এইটো দেয়াৰ ফ'ৰ বিং ছাপ্লাইড ফ্ৰম দি বাছ বাৰৰ পৰা যিটো ছাপ্লাই হৈ আছে থ্ৰু পটেঞ্চিয়েল ট্ৰান্সফৰ্মাৰ এণ্ড দ্য ৰটৰ ফ্ৰম ইনকামিং অল্টাৰনেটৰ অ'কে কি দিয়া হৈছে চোৱা যে লাইনটো আকৌ এবাৰ পঢ়ি দিওঁ মই দুটা পাৰ্টত ভাগ হৈ গ'লতো অ'কে বিং ছাপ্লাইড স্মল মটৰ কৈছে এইটো এটা স্মল মটৰ হয় চিংক্ৰস্ক'প এইটো এটা স্মল মটৰ হয় অ'কে আৰু ইয়াৰ ছাপ্লাই ক'ৰ পৰা আহিছে চোৱা বিং ছাপ্লাইড ফ্ৰম বাছ বাৰ এটা ছাপ্লাই আহিছে বাছ বাৰ অ'কে আৰু থ্ৰু পটেঞ্চিয়েল ট্ৰান্সফৰ্মাৰ যিটো দেখুওৱা হোৱা নাই বাৰু বাদ দিয়া সেইটো দেখুওৱা হোৱা নাই এণ্ড দ্য ৰটৰ ফ্ৰম দি ইনকামিং অল্টাৰনেটৰ আৰু ইনকামিং অল্টাৰনেটৰ ৰটৰৰ দ্বাৰা অ'কে এ পইণ্টাৰ ইজ এটেচ টু দ্য ৰটৰ আৰু ৰটৰৰ লগত পইণ্টাৰটো এটেচ কৰা যায় ডেট মিনছ এইটো এটা ৰটৰ হয় ৰটৰত এই পইণ্টাৰটো মই এটেচ কৰি দিছোঁ অ'কে ঠিক আছে হুৱেন ইনকামিং অল্টাৰনেটৰ ইজ ৰানিং ফাষ্ট যেতিয়া ফাষ্ট জেনেৰেট হৈ আছে ন ফাষ্ট ঘূৰি আছে ফাষ্ট ঘূৰি থাকিব মোৰ অল্টাৰনেটৰটো তো কি হয় চোৱা ফ্ৰিকুৱেঞ্চি অফ দ্য ইনকামিং অল্টাৰনেটৰ ইজ হায়াৰ দেন ডেট অফ বাছ বাৰ যিটো মই এই মাত্ৰ কথাষাৰ কৈ গ'লোঁ যে যেতিয়া মোৰ স্পীডটো বেছি হ'ব ন মোৰ ফ্ৰিকুৱেঞ্চি আৰু ভল্টেজো বেছি হ'ব সেইটো কথা দ্য ৰটৰ এণ্ড হেন্স দ্য পইণ্টাৰ মুভছ ক্লকৱাইজ ডাইৰেকশ্যন ক্লকৱাইজ মানে এই ফাষ্ট এইটো ক্লকৱাইজ ডাইৰেকশ্যন হয় নে নহয় কোৱা এইটো ডাইৰেকশ্যন ক্লকৱাইজ হয় নহয় সেইটো কাৰণে ফাষ্টৰ ফালে মুভ কৰিব অ'কে হুৱেন দ্য ইনকামিং অল্টাৰনেটৰ ইজ ৰানিং শ্ল' যেতিয়া ইনকামিং অল্টাৰনেটৰ শ্ল' মুভ কৰিব ঘূৰিব তো ফ্ৰিকুৱেঞ্চি অফ ইনকামিং অল্টাৰনেটৰ ইজ লৱাৰ দেন ডেট অফ দি বাছ বাৰ সেইটো কথা কৈছে যেতিয়া অল্টাৰনেটৰটো শ্ল' ঘূৰি আছে ডেট মিনছ ফ্ৰিকুৱেঞ্চিও কম প্ৰডিউচ হৈ আছে ঠিক আছে লাগতিয়াল যিটো আমাক দৰকাৰ পৰে তাতকৈও কম ফ্ৰিকুৱেঞ্চি মই পাই আছোঁ অ'কে দি পইণ্টাৰ মুভছ ইন এণ্টি ক্লকৱাইজ ডাইৰেকশ্যন তেতিয়া এণ্টি ক্লকৱাইজ ডাইৰেকশ্যনৰ ফালে মুভ কৰিব য'ত কি দিয়া থাকে শ্ল' বুলি দিয়া থাকে ৰাইট এইফালে চোৱা এণ্টি ক্লকৱাইজ শ্ল' দিয়া আছে ৰাইট তো সেয়ে কৈছে হুৱেন চোৱা ফ্ৰিকুৱেঞ্চি অফ দ্য ইনকামিং অল্টাৰনেটৰ ইজ ইকুৱেল টু ডেট অফ বাছ বাৰ যেতিয়া বাছ বাৰৰ ফ্ৰিকুৱেঞ্চি আৰু অল্টাৰনেটৰৰ ফ্ৰিকুৱেঞ্চি দুটা ছেইম থাকিব ন' টৰ্ক এক্ট অন দ্য ৰটৰ আৰু ৰটৰ কোনো ধৰণৰ টৰ্ক মানে প্ৰডিউচ নহয় দি পইণ্টাৰ পইণ্টছ ভাৰ্টিকেলি আপৱাৰ্ড 12 o'clock আৰু 12 o'clockত দেখাব ঠিক আছে ইট ইণ্ডিকেটছ দ্য কাৰেক্ট ইনষ্টেণ্ট ফৰ কানেক্টিং দ্য ইনকামিং অল্টাৰনেটৰ টু দ্য বাছ বাৰ কৈছে যেতিয়া 12 o'clockত দেখাব ন কোনো ধৰণৰ টৰ্ক প্ৰডিউচ নহয় ডেট মিনছ এইটো পজিশ্যনত চব বৰাবৰ হৈ থাকে এইটো পজিশ্যন যিটো পজিশ্যন বৰ্তমান দেখুওৱা হৈছে ন চব বৰাবৰ হৈ আছে ৰাইট তো এইটো পজিশ্যনত কোনো ধৰণৰ টৰ্কো প্ৰডিউচ নহয় আৰু এইটোৱে পাৰফেক্ট ইনষ্টেণ্ট আছে য'ত মই মোৰ এই ছুইচটো কানেক্ট কৰি দিব পাৰোঁ ইনকামিং অল্টাৰনেটৰ আৰু বাছ বাৰৰ মাজত ঠিক আছে কথাষাৰ বুজি পাইছা আই থিংক ঠিক আছে বাৰু দিয়া ইয়াতে মই খালি এটা সৰু এটা কথা মই মেনশ্যন কৰোঁ য'ত সৰু তোমালোকৰ জাষ্ট এনেই খেলি মেলি লাগি যাব পাৰে মই এটা মেনশ্যন কৰি দিওঁ ৰ'বা ইয়াৰ ৱৰ্কিংটোৰ ওপৰত জাষ্ট ৰখা এইখিনি মই ইৰেজ কৰোঁ বেকাৰ
লেতেৰা কৰি লাভ নাই, অলপ চফা কৰি লওঁ ৰ'বা। চোৱা, মোক এটা কথা কোৱা, এটা মটৰক DC মটৰ বুলি ধৰিছোঁ দিয়াচোন, চিম্পল যদি মই কওঁ, এটা মটৰক, নাইবা তুমি যদি AC মটৰো ধৰা, হয় না, AC মটৰ মনত পৰিছে ন, ছিংগল ফেজ আছিলে AC মটৰ, যিয়ে হওক আমাক কি দৰকাৰ পৰে, মটৰ এটা ঘূৰিবৰ কাৰণে, ইণ্ডাকশ্যন মটৰ বাদ দিয়া, অ'কে, ইণ্ডাকশ্যন মটৰ বাদ দিয়া, মই জাষ্ট জেনেৰেল এনেকৈ AC মটৰ কথা কৈছোঁ। এট মিনছ মোৰ কি থাকিব, মোৰ ৰটৰ থাকিব এণ্ড ষ্টেটৰ থাকিব, ৰাইট, ষ্টেটৰ থাকিব, অ'কে। তো এটা কাম কৰোঁ, ষ্টেটৰ মই বেলেগ কালাৰ ইউজ কৰি ল'বা দেই। দিছ ইজ ৰটৰ এণ্ড ব্লেক কালাৰ ইউজ কৰিছোঁ, এণ্ড য়েছ দিছ ইজ ষ্টেটৰ। অ'কে, ষ্টেটৰত কি থাকে, ষ্টেটৰত ৱাইণ্ডিংছবোৰ থাকিব, ৰাইট, ঠিক আছে। আব কথাটো হৈছে যে যদি মই এইটোক চিংক্ৰস্ক'প বুলি মই কনচিডাৰ কৰোঁ, দিছ ইজ চিংক্ৰস্ক'প বুলি যদি মই কনচিডাৰ কৰোঁ, ঠিক আছে, তো ষ্টেটৰত কানেকশ্যনটো আহে বাছ বাৰৰ পৰা, আৰু ৰটৰত কানেকশ্যন আহে ইনকামিং অল্টাৰনেটৰৰ পৰা। তেতিয়াই ইয়াতো মই কাৰেণ্ট পাম, তেতিয়া কি হয়, ইয়াতো মই কাৰেণ্ট পাম আৰু ষ্টেটৰতো কাৰেণ্ট পাম, দুইটা কাৰেণ্টে ইটো সিটোৰ ওপৰত ডেট মিনছ এটা টৰ্ক প্ৰডিউচ কৰিব, ৰাইট। তো সেইটো কাৰণে ইয়াত কোৱা হৈছিলে, ঠিক আছে, মই বস্তুটো তোমাক ক্লিয়াৰ কৰোৱাই দিওঁ যে কি দিয়া হৈছিলে। চোৱা, ইট ইজ এচেঞ্চিয়েলি এ স্মল মটৰ, এইটো তুমি ষ্টেটৰ বুলি দিব পাৰা, ষ্টেটৰ বিং ছাপ্লাইড, ডেয়াৰ ফিল্ড অঁতৰাই দিয়া বাৰু, ষ্টেটৰ বিং ছাপ্লাইড ফ্ৰম দি বাছ বাৰ, ৰাইট, ষ্টেটৰ আমি বাছ বাৰৰ পৰা ছাপ্লাই পাইছোঁ, আৰু থ্ৰ' পটেঞ্চিয়েল ট্ৰান্সফৰ্মাৰ এইটো কাৰণে বিকজ ভাই ষ্টেটৰতো বহুত, ডেট মিনছ চোৱা, মোৰ বাছ বাৰৰ পৰাতো বহুত বেছি ভল্টেজ পাই আছোঁ ন, বাছ বাৰটো মই বহুত বেছি ভল্টেজ আহে, 132 kV, মোৰতো চিংক্ৰস্ক'পটো জ্বলি যাব ন, ডেট ইজ মই পটেঞ্চিয়েল ট্ৰান্সফৰ্মাৰ ইউজ কৰোঁ, যিটো ইয়াত দেখুওৱা হোৱা নাই, অ'কে, পটেঞ্চিয়েল ট্ৰান্সফৰ্মাৰ মই ইউজ কৰোঁ। এণ্ড ৰটৰ ফ্ৰম ইনকামিং অল্টাৰনেটৰ, এতিয়া বস্তুটো বুজি পালা, সেই ৰটৰত যিটো মই ছাপ্লাই পাইছোঁ ক'ৰ পৰা পাম, সেইটো ইনকামিং অল্টাৰনেটৰৰ পৰা, ইয়াত যিটো মই পাম ইনকামিং অল্টাৰনেটৰৰ পৰা ছাপ্লাই পাইছোঁ, আৰু ষ্টেটৰত যিটো ছাপ্লাই পাই আছোঁ, এইটো ষ্টেটৰ যিটো ছাপ্লাই পাই আছোঁ সেইটো মই বাছ বাৰৰ পৰা পাই আছোঁ। এতিয়া বস্তুটো ক্লিয়াৰ হৈছে ন, যিটো ক'ব মই বিচাৰিলোঁ, ৰাইট। তো আশা কৰিছোঁ তোমালোকে এভৰিথিং সম্পূৰ্ণ এই বস্তুখিনি গম পালা, এণ্ড ইয়াৰ লগতে আমাৰ পেৰেলেল অপাৰেশ্যন অফ অল্টাৰনেটৰ এভৰি ডিটেইলছত আমাৰ সকলোখিনি বস্তু শেষ হৈছে। ষ্টিল যদি বুজি নোপোৱা, ভিডিঅ'টো এবাৰ ৰিপিট কৰি চাই ল'বা, আৰু ষ্টিল প্ৰব্লেম পাইছা মোক সুধি ল'বা, অ'কে। তো ঠিক আছে বাৰু দিয়া, আজিলৈ থাকক ইমানে, থেংক ইউ ছ' মাছ, বাই বাই, টেক কেয়াৰ এণ্ড গড ব্লেছ ইউ অল।